নমস্কাৰ, আজি আমি কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ লৈ আহিছোঁ। কাৰেণ্ট এফেয়াৰ্ছ বুলি ক'লে আমি 2023-24 বৰ্ষৰ কুৱেশ্যন এনচাৰসমূহৰ কথাকে বুজিম, কিন্তু আজিৰ ভিডিঅ'টোত আমি মেইনলি 2024 বৰ্ষৰ যোৱা জানুৱাৰী মাহৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। ঠিক আছে, নিশ্চয়কৈ আপোনালোকে প্ৰিপেৰেশ্যন চলাই আছে, গতিকে ইয়াৰ কুৱেশ্যন এনচাৰসমূহ কৰিব পাৰিব বুলি ভাবিছোঁ। পলম নকৰোঁ, আমি প্ৰথম প্ৰশ্নটো লৈ লওঁ আহক। So, প্ৰশ্নটো হৈছে, how many times has Nitish Kumar taken oath as a Chief Minister of Bihar as of January 2024? জানুৱাৰী 2024 অনুসৰি নীতিশ কুমাৰে কিমান বাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে? এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ঠিক আছে, অপশ্যনসমূহ এবাৰ চাই ল'ব আপোনালোকে, লগে লগে মই আনচাৰটো কৈ যাম। চ' জানুৱাৰী 2024 বৰ্ষত নীতিশ কুমাৰে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে, কিন্তু এইটো তেখেতৰ প্ৰথম নহয়। ঠিক আছে। চ' নীতিশ কুমাৰ হৈছে বিহাৰৰ লংগেষ্ট ছাৰ্ভিং চিফ মিনিষ্টাৰ। ঠিক আছে, আটাইতকৈ দীৰ্ঘকালৰ মুখ্যমন্ত্ৰী হয় নীতিশ কুমাৰ, আৰু তেখেতে এইবাৰৰ সৈতে 9 টাইমছ তেখেতে শপত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিচাপে। ঠিক আছে, মনত ৰাখিব, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। পাছৰ প্ৰশ্নটো, Which state in India has introduced the মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান? বা চমুকৈ যদি আমি কওঁ, এইটো হ'ব এনেকৈ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। ঠিক আছে, MMUA। চ' ভাৰতৰ কোনখন ৰাজ্যই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰিছে? অপশ্যন এবাৰ চাই ল'ব, বহুত বেছি ইম্পৰ্টেণ্ট হয়, লগতে বহুত বেছি ইজি কুৱেশ্যন হয় এইটো। আপোনালোকৰ নিশ্চয়কৈ সকলোৱে এই অভিযানৰ বিষয়ে, এই আঁচনিৰ বিষয়ে শুনিছে। চ' মোক শুদ্ধ উত্তৰটো কওক। শুদ্ধ উত্তৰটো হ'ব য়েছ, অপশ্যন নম্বৰ বি, আছাম। অসমত এই আঁচনি আৰম্ভ কৰিছে। নিশ্চয়কৈ আপোনালোকৰ পৰিয়ালত বা ওচৰ চুবুৰীয়া মহিলাসকলে ইয়াৰ বাবে ফৰ্ম ফিল আপ কৰা আৰম্ভ কৰি দিছে। ঠিক আছে, নিশ্চয়কৈ আপোনালোকে জানে কথাটো। চ' এই আঁচনি অনুসৰি এলিজিবল এপ্লিকেণ্টে প্ৰথম পৰ্যায়ত 10,000 টকা লাভ কৰিব। ঠিক আছে, এই এমাউণ্টটো আপোনালোকে মনত ৰাখিব। চ' এই পদক্ষেপ এইটো কাৰণে লোৱা হৈছে যে অসমৰ আত্মসহায়ক গোটৰ মহিলাসকলক অন্ততঃ এটা উদ্যোগ আৰম্ভ কৰিবৰ কাৰণে উদ্যোগীকৰণ পুঁজি হিচাপে প্ৰথম পৰ্যায়ত 10,000 টকা, এইটো এমাউণ্টটো আপোনালোকে মনত ৰাখিব, কুৱেশ্যন আহিব পাৰে, 10,000 টকাকৈ প্ৰদান কৰা হ'ব। ঠিক আছে, লগতে ইয়াৰ পৰা তেওঁলোকে এইটো আশা কৰিছে যে অসমৰ মহিলাসকলে এই আঁচনিৰ জৰিয়তে অন্ততঃ ন্যূনতম 1 লাখ টকাকৈ বাৰ্ষিক উপাৰ্জনৰ সুবিধা লাভ কৰিব। ঠিক আছে, এই আঁচনিৰ বিষয়ে ইতিমধ্যে এই আঁচনি আৰম্ভ হৈ গৈছে, আৰু ওচৰ চুবুৰীয়া ময়ো নিজেও দেখিছোঁ যে মহিলাসকলে ইয়াৰ কাৰণে ফৰ্ম ফিল আপ কৰাও আৰম্ভ কৰি দিছে। ঠিক আছে, মনত ৰাখিব এইটো কথা। ইয়াৰ পাছৰ প্ৰশ্নটো, In which state will the Khelo India Youth Games 2024 be hosted? কোনখন ৰাজ্যই খেলো ইণ্ডিয়া ইউথ গেমছ 2024 হোষ্ট কৰিছে? অপশ্যনসমূহ এবাৰ চাই ল'ব। খেলো ইণ্ডিয়া ইউথ গেমছ ইতিমধ্যে হৈ গৈছে জানুৱাৰী 19 তাৰিখৰ পৰা 31 তাৰিখলৈকে। ঠিক আছে, আৰু ক'ত হৈছিল এবাৰ কওক। অপশ্যন নম্বৰ বি, তামিলনাডুত। পাছৰ প্ৰশ্ন, Which of the following was the most polluted city in India for the year 2023? নিম্নলিখিত কোনখন 2023 বৰ্ষৰ ভাৰতৰ আটাইতকৈ প্ৰদূষণযুক্ত নগৰ হয়? অপশ্যনসমূহ চাই ল'ব, আৰু শুদ্ধ উত্তৰটো হ'ব 2023 বৰ্ষৰ ভাৰতৰ আটাইতকৈ পলিউটেড চিটিখন হৈছে মেঘালয়ৰ বেৰ্নিহাট। অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, আৰু আমি যদি ছেকেণ্ড পলিউটেড চিটিখন চাওঁ, ছেকেণ্ড পলিউটেড চিটি হৈছে বিহাৰৰ বেগুচৰাই। ঠিক আছে, এইটো নামটো মনত ৰাখিব আপোনালোকে। আৰু দেলহি যি হাই এয়াৰ পলিউশ্যনৰ কাৰণে, বহুত বেছি এয়াৰ পলিউশ্যনৰ কাৰণে দেলহিক জনা যায়, আৰু দেলহিয়ে এই ৰেংকত 8ম স্থানত আছে। ঠিক আছে, পলিউটেড চিটি হিচাপে 8ম স্থানত আছে। ঠিক আছে, ইয়াৰ পাছৰ প্ৰশ্নটো, In January 2024, who has been appointed as the chairman of 16th Finance Commission? চ' জানুৱাৰী 2024 কাক 16তম ফাইনেন্স কমিশ্যনৰ অধ্যক্ষ নিয়োগ কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ডক্টৰ অৰবিন্দ পানেগাৰীয়ে তেখেতক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 16 ফাইনেন্স কমিশ্যনৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছে।
ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো Where did the Pran Pratishtha ceremony of Ramlalla take place? অপশ্যন নম্বৰ পঢ়ি চাব এই বিষয়ে আমি সকলোৱে বাতৰিত পাই আহিছিলোঁ ঠিক আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো অপশ্যন নম্বৰ চি অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা চেৰিমনী হৈ গৈছে আৰু ইয়াত কোন কোন প্ৰেজেন্স আছিল কওক ইয়াত PM নৰেন্দ্ৰ মোদীজিও প্ৰেজেন্ট আছিল উপস্থিত আছিল লগতে বহু গণ্যমান্য ব্যক্তিসকল বলিউডৰ এক্টৰসকলো প্ৰেজেন্ট আছিল আমি নিউজত এই বিষয়ে পাইছোঁ ঠিক আছে পাছৰ প্ৰশ্নটো In January 2024, in which city was the Atal Setu inaugurated? জানুৱাৰী 2024 কোনখন নগৰত অটল সেতু উদ্বোধন কৰা হয় দিয়া আছে কলকাতা মুম্বাই চেন্নাই আৰু নিউ দিল্লী অপশ্যন নম্বৰ চাই ল'ব অটল সেতু হৈছে ভাৰতৰ লংগেষ্ট দীৰ্ঘতম সি ব্ৰিজ ঠিক আছে লংগেষ্ট ব্ৰিজ ইন ইণ্ডিয়া আৰু ইনগ্ৰেট কৰিছে ইট ৱাজ ইনগ্ৰেটেড বাই PM নৰেন্দ্ৰ মোদীয়ে ইনগ্ৰেট উদ্বোধন কৰিছে আৰু ক'ত উদ্বোধন কৰিছে অপশ্যন নম্বৰ বি মুম্বাইত পাছৰ প্ৰশ্নটো Which of the following languages has been recently included as one under 7 classical languages of India under the new education policy? So নতুন শিক্ষা নীতিত অলপতে নিম্নলিখিত কোনটো ভাষা ভাৰতৰ 7টা ক্লাছিকেল ভাষাত অন্তৰ্ভুক্ত কৰা হৈছে অপশ্যনসমূহ চাই ল'ব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু ইয়াৰ বিষয়ে আমি অলৰেডি এবাৰ পঢ়িছোঁ ঠিক আছে আমি পাইছিলোঁ যে ভাৰতত 6টা ক্লাছিকেল লেংগুৱেজ ভাৰতৰ 6টা ক্লাছিকেল লেংগুৱেজ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ মই আপোনালোকৰ লিষ্ট এখনো দিছিলোঁ পুনৰবাৰ মোৰ লগত এবাৰ ৰিভিজন কৰক প্ৰথম লেংগুৱেজটো কি হয় প্ৰথম ক্লাছিকেল লেংগুৱেজ হিচাপে কোনটো ভাষাই স্বীকৃতি লাভ কৰিছিল এবাৰ কওক প্ৰথমটো হৈছিলে তামিল লেংগুৱেজ 2004 চনত প্ৰথমবাৰৰ বাবে তামিল লেংগুৱেজে প্ৰথমটো ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি লাভ কৰিছিল ঠিক আছে আৰু তামিল লেংগুৱেজৰ পাছত সংস্কৃত ভাষাক ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল 2005 চনত ঠিক আছে আৰু তাৰ পাছত কানাড়া আহিছিল কানাড়া 2008 বৰ্ষত ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি লাভ কৰিছিল তাৰ পাছত আহিছিল তেলেগু 2008 চনতেই ক্লাছিকেল লেংগুৱেজ হিচাপে অন্তৰ্ভুক্ত হৈছিল তাৰ পাছত কি আছিলে কওক তাৰ পাছত দুটা কি আছিল তাৰ পাছত আছিল এটা মালায়ালাম আৰু তাৰ পাছত আৰু এটা আছিল ওড়িয়া ভাষা ঠিক আছে ওড়িয়া ভাষা আছিল 2014 চনত অন্তৰ্ভুক্ত হৈছিল আৰু মালায়ালাম 2013 চনত ঠিক আছে সো এই 6টা ক্লাছিকেল লেংগুৱেজৰ উপৰি নিউ এডুকেশ্যন পলিচি NEP অনুসৰি আৰু এটা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে সেই ভাষাটো হৈছে অপশ্যন নম্বৰ ডি ফাৰ্চী বা পাৰ্চিয়ান ভাষা ঠিক আছে ফাৰ্চী বা পাৰ্চিয়ান ভাষাক NEP অনুসৰি ক্লাছিকেল লেংগুৱেজত ইনক্লুড কৰা হৈছে ঠিক আছে লগতে মনত ৰাখিব প্ৰথমটো আছিল তামিল ভাষা পাছৰ প্ৰশ্নটো The Sri Mandir Parikrama project aims to improve which temple? Sri Mandir Parikrama project কোনটো মন্দিৰৰ বিকাশৰ লক্ষ্য লৈছে আৰু শুদ্ধ উত্তৰটো হ'ব ওড়িশাত থকা পুৰী জগন্নাথ টেম্পলক ইয়াৰ পাছৰ প্ৰশ্নটো 54 নম্বৰ হ'ব Who authored An Uncommon Love, The Early Life of Sudha and Narayana Murthy? So An Uncommon Love, The Early Life of Sudha and Narayana Murthy গ্ৰন্থৰ ৰচক কোন হয় অপশ্যন নম্বৰ চাই ল'ব সুধা মূৰ্তি আৰু নাৰায়ণা মূৰ্তিৰ বিষয়ে নিশ্চয়কৈ আপোনালোকে শুনিছে আৰু নিশ্চয়কৈ তেওঁলোকৰ ইণ্টাৰভিউ চাইছে ময়ো চাইছোঁ তেওঁলোকৰ ইণ্টাৰভিউ খুব ভাল লাগে আৰু তেওঁলোক হৈছে ফাউণ্ডাৰ অফ ইনফোচিছ ঠিক আছে সো তেওঁলোক হৈছে ইনফোচিছৰ ফাউণ্ডাৰ আৰু তেওঁলোকৰ লৈ পেলাই এখন গ্ৰন্থৰ লিখি উলিয়াইছে চিত্ৰা বেনাৰ্জী দিৱাকাৰুণী অপশ্যন নম্বৰ চি হ'ব আমাৰ শুদ্ধ উত্তৰ ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাব Which state in India hosted the Indian International Science Festival 2023? ভাৰতৰ কোনখন ৰাজ্যই ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ 2023 হোষ্ট কৰিছিল অপশ্যন নম্বৰ চাই লওঁ
শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি হাৰিয়ানা পাছৰ প্ৰশ্নটো হু ইজ দ্য অথৰ অফ দ্য বুক প্ৰণৱ মাই ফাদাৰ এ ডটাৰ ৰিমেম্বাৰ্ছ প্ৰণৱ মাই ফাদাৰ এ ডটাৰ ৰিমেম্বাৰ্ছ গ্ৰন্থখনৰ লেখক কোন হয় অপশ্যন নম্বৰ চাই ল'ব আৰু এই গ্ৰন্থখন লিখা হৈছে ভাৰতৰ ফৰ্মাৰ প্ৰেছিডেণ্ট ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক লৈ পেলাই আৰু এই গ্ৰন্থখন লিখি উলিয়াইছে তেখেতৰ পুত্ৰীয়ে আৰু তেখেতৰ পুত্ৰীগৰাকীৰ নাম হৈছে অপশ্যন নম্বৰে শৰ্মিষ্ঠা মুখাৰ্জীয়ে এই গ্ৰন্থখন লিখিছে ঠিক আছে পাছৰ প্ৰশ্নটো হু ৰিচেণ্টলি লঞ্চ দ্য বুক আছামছ ব্ৰেভ হাৰ্ট লাচিত বৰফুকন কোনে অলপতে আছামছ ব্ৰেভ হাৰ্ট লাচিত বৰফুকন গ্ৰন্থখন উন্মোচন কৰে অপশ্যন এবাৰ চাই ল'ব এই প্ৰশ্নটো মই আপোনালোকক কুইজত দিছিলোঁ আমাৰ টেলিগ্ৰামৰ কুইজত দিছিলোঁ আৰু ইয়াৰ আনচাৰ 25%হে ইয়াৰ কাৰেক্ট আনচাৰ দিব পাৰিছে ঠিক আছে চ' ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি হিমন্ত বিশ্ব শৰ্মা নহয় হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰা নাই উন্মোচন কৰিছে অমিত শ্বাহে ঠিক আছে অমিত শ্বাহে উন্মোচন কৰিছে লগে লগে এইটো যিহেতু বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ইয়াৰ ৰিলেটেড আপোনালোকে পইণ্ট মনত ৰাখিব লাগিব যে এই গ্ৰন্থখন কোনে লিখিছে এই গ্ৰন্থখনৰ লেখক হৈছে অৰূপ কুমাৰ দত্ত ঠিক আছে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু অমিত শ্বাহে এই গ্ৰন্থখন উন্মোচন কৰিছে ক'ত কৰিছে জানিব লাগিব আমি শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়ামত ঠিক আছে যিটো আছে গুৱাহাটীত ইন প্ৰেজেঞ্চ অফ CM হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অমিত শ্বাহে পুনৰবাৰ কৈছোঁ শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়ামত এই গ্ৰন্থখন উন্মোচন কৰিছে লগতে মনত ৰাখিব এই গ্ৰন্থখন পাব্লিছ কৰা হৈছিল ইংলিছ লেংগুৱেজত ঠিক আছে ইংৰাজী ভাষাত ষ্টেট গভৰ্ণমেণ্টে পাব্লিছ কৰিছে আৰু ট্ৰান্সলেট কৰিছে 24টা স্কেডিউল ইণ্ডিয়ান লেংগুৱেজত ঠিক আছে নিশ্চয়কৈ বুজি পাইছে ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাব oldest Olympian Ajit Singh Gill dies at 95 he is associated with অপশ্যনসমূহ পঢ়ি চাব অজিত সিং গিলৰ 95 বছৰ বয়সত তেখেতৰ মৃত্যু হৈছে আৰু তেখেত কি খেলৰ সৈতে জড়িত আছিল আমাক সুধিছে তেখেত আছিল এজন নেশ্যনেল হকী প্লেয়াৰ অপশ্যন নম্বৰে হকী হ'ব শুদ্ধ উত্তৰ পাছৰ প্ৰশ্নটো উত্তৰ প্ৰদেশ celebrates its foundation day on which date অপশ্যন নম্বৰ চাই লওক উত্তৰ প্ৰদেশে কিমান তাৰিখে ইয়াৰ প্ৰতিষ্ঠা দিৱস পালন কৰিছে আৰু এই দিৱসক UP দিৱস বুলিও কোৱা হয় আৰু এই দিৱস 24 জানুৱাৰী তাৰিখে পালন কৰিছে পাছৰ প্ৰশ্নটো which cricketer is said to be awarded the cricketer of the year title at the BCCI Award 2024 BCCI Awards 2024ত কোনজন ক্ৰিকেট খেলুৱৈক ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বঁটাৰে সন্মানিত কৰা হৈছে অপশ্যনসমূহ এবাৰ চাই ল'ব আৰু মনত ৰাখিব ইয়াতে এই BCCI এৱাৰ্ড 2024তে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডো প্ৰদান কৰা হৈছে কাক প্ৰদান কৰা হৈছে এবাৰ কওকচোন আপোনালোকে BCCI এৱাৰ্ডছ 2024ত লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড প্ৰদান কৰা হৈছে ফৰ্মাৰ ইণ্ডিয়ান হেড কোচ তেখেত আছিল কোচ ৰাবি শাস্ত্ৰী যিজন ভাৰতৰ ফৰ্মাৰ হেড কোচ আছিল তেখেতক লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড প্ৰদান কৰা হৈছে বা সন্মানিত কৰা হৈছে ঠিক আছে আৰু ইয়াত 2022-23 ছিজনৰ কাৰণে শুভমান গিলক ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বঁটাৰে সন্মানিত কৰা হৈছে ঠিক আছে অপশ্যন নম্বৰ চি শুভমান গিল হ'ব শুদ্ধ উত্তৰ পাছৰ প্ৰশ্নটো Where was India's first all-girls Sainik school inaugurated in January 2024? জানুৱাৰী 2024ত ক'ত ভাৰতৰ প্ৰথমটো ছোৱালী সৈনিক বিদ্যালয় উদ্বোধন কৰা হয় আৰু শুদ্ধ উত্তৰটো হৈছে উত্তৰ প্ৰদেশৰ বৃন্দাবন অপশ্যন নম্বৰ চি শুদ্ধ উত্তৰ পাছৰ প্ৰশ্ন ইয়াৰ পাছৰ প্ৰশ্নটো Who won 58th জ্ঞানপীঠ Award 2023?
58 58তম জ্ঞানপীঠ বঁটা 2023 কোনে লাভ কৰিছে বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো কাৰণ আজিৰ পৰা মাত্ৰ এসপ্তাহৰ আগতে এই বঁটা ঘোষণা কৰা হৈছে হয়তো আজি এসপ্তাহো হোৱা নাই ঠিক আছে নিশ্চয়কৈ সকলোৱে পাৰিব এবাৰ আপোনালোকে অপশ্যন চাই লওক আৰু শুদ্ধ উত্তৰটো মোক কওক সো জ্ঞানপীঠ বঁটা প্ৰথমতে আমি জানি লোৱা হওক যে জ্ঞানপীঠ বঁটা কাক প্ৰদান কৰা হয় সো এই জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয় আমাৰ ভাৰতীয় সংবিধানৰ যি অষ্টম অনুসূচীত আমি জানো যে অষ্টম অনুসূচী 8th স্কেডিউলত আমাৰ ইণ্ডিয়ান লেংগুৱেজৰ বিষয় আছে সো ইয়াত থকা ইণ্ডিয়ান লেংগুৱেজ আৰু লগতে ইংৰাজী ভাষাৰ ইংলিছ লেংগুৱেজ ইংৰাজী ভাষাৰ লেখকসকলক এই বঁটা প্ৰদান কৰা হয় ঠিক আছে সো এতিয়া মোক কওক যে আমাৰ অষ্টম অনুসূচীত ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত কেইটা ভাষা আছে নিশ্চয়কৈ সকলোৱে পাৰিব আমি পলিটিত পাই আহিছোঁ ইণ্ডিয়ান পলিটিত পাইছোঁ অষ্টম অনুসূচীত আছে 22টা ভাষা যদিহে আপোনালোকৰ মনত নাই এবাৰ চাব ঠিক আছে সো 22টা ভাষা আছে সেই 22টা ভাষাৰ লেখকসকলক লগতে ইংৰাজী ভাষাৰ লেখকসকলক এই বঁটা প্ৰদান কৰা হয় আৰু এতিয়া যদি আমি অপশ্যনলৈ যাওঁ মই মোহাৰি দিছোঁ সো যদি আমি অপশ্যন চাওঁ ফাৰ্ষ্টত আছে নীলমণি ফুকন সো আপোনালোকে কওক যে তেখেতে কিমান চনত কিমানতম জ্ঞানপীঠ বঁটা লাভ কৰিছে প্ৰথমতে মোক কওক তেখেতে অসমীয়া ভাষাৰ কাৰণে ঠিক আছে তেখেতে অসমীয়া আছামিজ লেংগুৱেজত 56তম জ্ঞানপীঠ বঁটা তেখেতে লাভ কৰিছে ঠিক আছে বাকি অপশ্যন নম্বৰ বিত আছে ৰামাভদ্ৰাচাৰ্য আৰু গুলজাৰ তেখেতলোকে হৈছে 2023 বৰ্ষৰ যিটো 2024ত ঘোষণা কৰিছে তেখেতলোকে হৈছে উইনাৰ সংস্কৃত পণ্ডিত জগতগুৰু ৰামভদ্ৰাচাৰ্য আৰু লিৰিচিষ্ট আৰু উৰ্দুৰ কবি গুলজাৰ চাহাব তেওঁলোক দুজন হৈছে এই বৰ্ষৰ উইনাৰ ঠিক আছে যদি আমি তেওঁলোকৰ ভাষা কেইটা চাওঁ আপোনালোকে মনত ৰাখিব যে জগতগুৰু ৰামভদ্ৰাচাৰ্যই সংস্কৃত ভাষাৰ কাৰণে লাভ কৰিছে সংস্কৃত ভাষাত লাভ কৰিছে বাকি গুলজাৰ চাহাবে উৰ্দু ভাষাত লাভ কৰিছে ঠিক আছে কি ভাষাত লাভ কৰিছে আহিব পাৰে সো উৰ্দু লেংগুৱেজত তেখেতে এই বঁটা পাইছে বাকি অপশ্যন নম্বৰ চি যি আছে দামোদৰ মাউজো তেখেতে যোৱাবাৰ অৰ্থাৎ 57তম জ্ঞানপীঠ বঁটা লাভ কৰিছে কনকানি লেংগুৱেজত ঠিক আছে নিশ্চয়কৈ বুজি পাইছে এবাৰ আপোনালোকে প্ৰথমবাৰ আকৌ এবাৰ চাই লওক ৰিভিজন কৰি লওক সো নীলমণি ফুকনে লাভ কৰিছে 56তম ৰামভদ্ৰাচাৰ্য আৰু গুলজাৰ চাহাবে লাভ কৰিছে এইবাৰ অৰ্থাৎ 58ৰ বাকি 57ৰ জ্ঞানপীঠ বঁটা লাভ কৰিছিল দামোদৰ মাউজোৱে ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাব In 2023, Sarbananda Sonowal launched the online dredging monitoring system in order to accelerate waste to wealth initiative. What is the name of the portal? 2023 সৰ্বানন্দ সোণোৱালে ৱেষ্ট টু ৱেল্থ পদক্ষেপ প্ৰৱৰ্তনৰ বাবে অনলাইন ড্ৰেজিং মনিটৰিং ছিষ্টেম মুকলি কৰিছিল এই পৰ্টেলটোৰ নাম কি হয় অপশ্যনলৈ যোৱাৰ আগতে প্ৰথমতে আপোনালোকে মনত ৰাখিব যে এইটো কোনে লঞ্চ কৰিছিল আহিব পাৰে যে লঞ্চ কৰিছিল সৰ্বানন্দ সোণোৱালে ঠিক আছে সৰি পৰ্টেলটোৰ নাম হৈছে সাগৰ সমৃদ্ধি ইয়াৰ পাছৰ প্ৰশ্নটো who has been nominated by President Draupadi Murmu to the Rajya Sabha in January 2024 জানুৱাৰী 2024ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কাক ৰাজ্যসভালৈ নমিনেট কৰিছে অপশ্যন এবাৰ চাই ল'ব 30 জানুৱাৰীত নমিনেট কৰিছে আৰু তেখেতে নমিনেট কৰিছিল অপশ্যন নম্বৰ বি সতনাম সিং সিন্ধু ঠিক আছে সতনাম সিং সিন্ধুত এজ এ নমিনেটেড MP মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট তেখেতক নমিনেট কৰা হৈছে আৰু সতনাম সিং সিন্ধু হৈছে এজন শিক্ষাবিদ লগতে চণ্ডীগড় বিশ্ববিদ্যালয়ৰ তেখেত হৈছে প্ৰতিষ্ঠাপক অধ্যক্ষ ঠিক আছে পাছৰ প্ৰশ্নটো Which ministry has released the report titled The Indian Economy a Review in January 2024 So জানুৱাৰী 2024ত কোন মিনিষ্ট্ৰীয়ে The Indian Economy a Review শীৰ্ষক ৰিপৰ্টটো মুকলি কৰিছে অপশ্যন নম্বৰ চাই ল'ব আৰু এই ৰিপৰ্ট মুকলি কৰিছে অপশ্যন নম্বৰ বি মিনিষ্ট্ৰী অফ ফাইনেন্সে ঠিক আছে গতিকে আজিৰ ভিডিঅ'টোত আমি 20টা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আনচাৰ ডিছকাছ কৰিলোঁ আশা কৰিছোঁ যে ই আপোনালোকৰ প্ৰিপাৰেশ্যন চলাই নিয়াত সহায় কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ